বিভাগ আৰু ইংৰাজী বিভাগৰ লগত আমাৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ যি বুজাবুজি চুক্তি হৈছে, সেই চুক্তি মৰ্মে আমি কিছু বিষয়ত অধ্যয়ন গৱেষণা ইত্যাদি কামৰ বাবে আমি দুটা অনুষ্ঠানে আগুৱাই যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ পূৰ্বোত্তৰ ভাৰতৰ যিবোৰ থলুৱা ভাষা আছে আৰু লগতে আমাৰ যিবোৰ সংস্কৃতি ইণ্ডিজিনিয়াছ কালচাৰ, সেই দুটা বিষয় মুখ্য বিষয় হিচাপে লৈ আমাৰ গৱেষণা আৰু ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম, লগতে আমাৰ শিক্ষকসকলক লৈ এই অনুষ্ঠানৰ পৰা সেই অনুষ্ঠানলৈ শিক্ষক যাব আৰু সেই অনুষ্ঠানৰ পৰা আমাৰ এই অনুষ্ঠানলৈ শিক্ষক আহিব। এইদৰে শিক্ষাৰ বিষয়ৰ আদান প্ৰদান হ'ব বুলি আমি চুক্তিবদ্ধ হৈছোঁ। আমাৰ চুক্তি আৰম্ভ হৈ গ'ল আৰু আমি ইতিমধ্যে কিছু কামৰ কথা আমি ভাবি থৈছোঁ আৰু আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰফেচাৰ জিতেন হাজৰিকা দেৱৰ লগত আমি এইখিনি কথা পাতিছোঁ যে আমি কিছু নতুন ধৰণৰ কোৰ্চ লৈ আগুৱাই যাম আৰু যি কোৰ্চৰ ফল আমাৰ ইয়াতে উত্তৰ গুৱাহাটীৰ ল'ৰা ছোৱালীৰ কাৰণে খুব উপযোগী হয় আৰু লগতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ ছাত্ৰ ছাত্ৰী ইয়াত আহি ইণ্টাৰ্ণশ্বিপ কৰি আমাৰ এই সংস্থাৰ বিষয়ে জানি সেই বিশ্ববিদ্যালয়ত উভতি গৈ সেই বিষয়ে কাম কাজ আগত লৈ যাব পাৰে, সেইখিনি কথা আমি আলোচনা কৰিছোঁ আৰু অনতিপলমে আমি এই বিষয়ে অফিচিয়েলি কাম আৰম্ভ কৰিম। নমস্কাৰ। ইতিমধ্যে আমাৰ এই বুজাবুজিৰ চুক্তি মৰ্মে আমি 3টা কাম হাতত লৈছোঁ। প্ৰথমতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ে এইবাৰ ইংৰাজী বিভাগ আৰু অসমীয়া বিভাগৰ গৱেষকসকলক আমাৰ এই অনুষ্ঠানলৈ প্ৰেৰণ কৰিব। তেওঁলোকে আহি ইয়াতে আনন্দৰাম বৰুৱা দেৱৰ যি সাহিত্য কীৰ্তি আছে আৰু লগতে আমাৰ উত্তৰ গুৱাহাটীত যিটো ৰিলিজিয়াছ টুৰিজিমৰ সম্ভাৱনাময় পৰিস্থিতি আছে সেই বিষয়ে অধ্যয়ন কৰিব। তাৰপিছত আমি যোৱাবাৰ এটা আমি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম কৰিছিলোঁ, এইবাৰো আমি যি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম কৰিম তাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ ছাত্ৰ ছাত্ৰীক পঠোৱা হ'ব বুলি তেওঁলোকে আমাক জনাইছে। আৰু আমি এই ক্ষেত্ৰত আমাৰ অভিলেখৰ তৰফৰ পৰা আমি ইতিমধ্যে আমন্ত্ৰণ জনাই আহিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকেও আহি আমাৰ ইয়াতে শিক্ষামূলক কামত যোগদান কৰিব বুলি কৈছে আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় উপাচাৰ্য মহোদয়ে সন্মতি প্ৰদান কৰিছে।